Hello, dear students. Today we will discuss on the topic crude drugs. আমি অলরেডি crude drugs এর বিষয়ে পঢ়ি আইছো, বহুত কিবা কিবি জানিছো, কিন্তু আজি আমি একটা ওভারভিউ ডিসকাস কৰিম যে এই crude drugs এর বিষয়ে আমি কেনেকে পঢ়িলে লাভবান হম, কেনেকে পঢ়িলে আমাৰ মনত ভালকে থাকি যাব, কেনেকে পঢ়িলে আমি এক্সামত ভালকে লিখিব পাৰিম, লগতে ভাল স্কোৰ কৰিব পাৰিম। So, एक crude drugs কৰিবলৈ গলে আমি কেইটামান কি পয়েন্ট লৈ মন দিব লাগিব, যোনকেইটা কি পয়েন্ট আমি এৰি যাব নোৱাৰো, আৰু যদি এই কি পয়েন্টৰ প্ৰথম ষ্টাৰ্টিংৰ পৰা যদি আমি সিকুৱেন্স ওয়াইজ কৰি যাওঁ তেতিয়াহলে আমাৰ লাহে লাহে বাকিবোৰ যোনবোৰ কি পয়েন্ট আলটিমেটলি আমি এটা crude drugs ৰ বিষয়ে প্ৰথম কি পয়েন্টছ লিখিলে বাকি কি পয়েন্টছৰ বিষয়ে আমি জানিব পাৰিম। সো কি পয়েন্ট কৰিব লাগিব তাৰে বিষয়ে অকমান এতিয়া আলোচনা কৰিম। যেনেকুৱা যিকোনো crude drugs ৰ বিষয়ে ফাৰ্স্ট অফ অল টাইটেল, you should mention before study or before writing in exam. You have to mention the title of the crude drug or name of the drug. You have to write first in the title section. After this, you have to write first point is called synonyms. Synonyms কি হয়? Synonyms হৈছে আমাৰ যোনটো ড্ৰাগ আছে সেই ড্ৰাগটোৰ আৰু কি নামেৰে আমি জানিব পাৰো। এই synonyms আমি কিয় লিখিব লাগে? যেহেতু synonyms meaning nothing, মানে আমাৰ যোনটো ড্ৰাগ টাইটেল বা ড্ৰাগ নেম যোনটো আছে সেইটোৱে আলটিমেটলি synonyms কেইটাই হয়। তাৰপাছত আমি কিয় লিখিম? এইটোৱে কাৰণ যে synonyms লিখিলে ফৰ এক্সাম্পল cinnamon যোনটো আমাৰ ড্ৰাগ নেম হয় টাইটেল cinnamon, যোনটো আমাৰ ম্যাক্সিমাম মানুহে ভালকে গম নাপায়, কিন্তু যেতিয়া আমি এই cinnamon সিনোনিমটো যাও ডালচিনি, তেতিয়া সবেই ভাবে যে আমি ঘৰত এবাৰ হলেও খাই পাইছো বা দেখি পাইছো, ইমান টেষ্ট কৰি পাইছো। সো এইটো হল আমাৰ বেনিফিট যে যদি cinnamon আমি চিনি নাপাওঁ, আমি সিনোনিমছৰ পৰা এই প্লান্ট হওক এই ড্ৰাগৰ বিষয়ে আমি অলপ কিবা হলেও গম পাই যাওঁ যে এইটো আমাৰ পৰিচিত ড্ৰাগ। বাকি তাৰ পাছত আমাৰ যোনবোৰ পইণ্টছ লিখিব লাগে crude drugs লিখিবলৈ সুবিধা হয়, সেইকাৰণে আমি সিনোনিমছ এৰি যাব নোৱাৰো। আমাৰ ড্ৰাগ স্টাডি কৰোতে ফাৰ্স্ট অফ অল টাইটেল, আফটাৰ দ্যাট synonyms we have to write. Next, next point is টো হৈছে biological source and family. এইটো আমি মাস্ট ইনক্লুড কৰিব লাগিব যিকোনো crude drug পঢ়োতে। এই biological source আৰু family এতিয়া কি লিখিব লাগিব বা কি ষ্টাডি কৰিব লাগিব? biological source পঢ়োতে সদায় এটা বস্তু মনত ৰাখিব লাগিব যে আমি যোনটো crude drugৰ বিষয়ে পঢ়ি আছো এই ড্ৰাগটোৰ কোনটো পার্ট আমার মেডিসিনাল ইউজৰ কাৰণে ব্যৱহাৰ কৰা হয়। এই পার্ট ফার্স্ট অফ অল এই পার্ট এটা পয়েন্ট বায়োলজিক্যাল সোর্স লিখতে পার্ট condition of part and the scientific name. Scientific name of the plant must be included in the
point biological source, and after that the plant belongs to which family. So biological source aru family likhote ami ki point use koribo lagibo, part kunto part use korisu, ki condition use korisu, either dry or set dry or like original, এনেকুৱা টাইপৰ আমি condition part say dry part means like say stem, dry stem of the plant known, that is you have to write scientific name. After that you have to write which belongs to the family of the drug. So to write the biological source and family of the drug, you have to write the condition, part, scientific name, and also the family of the drug. So this point include that much only. After that, you have to include one more point here, which is also important. That is cultivation and collection. How the plant is regenerated and collected, that should be included. Now, what to write in cultivation and collection? How to write? How to study this? So you can write in the section of cultivation and collection that the plant is cultivated by maintaining some factors. কিয়নো যিকোনো প্ল্যান্ট আমি যিকোনো সময়ত যিকোনো জায়গাত রিজেনারেশন কৰিব নোৱাৰি। এটা প্ল্যান্ট যদি আমি নতুনকৈ উৎপাদন কৰিব বিচাৰো তেতিয়াহলে আমি সেই প্ল্যান্টটো কিমান টেম্পারেচাৰত ৰাখিব লাগিব, কিমান তুমি পানী দিব লাগিব, মাটিৰ পৰিমাণ কেনেকুৱা হ'ব লাগিব, মাটিৰ কোৱালিটি কেনেকুৱা হ'ব লাগিব, এই গোটেইবোৰ বস্তু জানিলেহে আমি সেই প্ল্যান্টটো ভালকৈ উৎপাদন কৰিব পাৰিম। নহলে আইডা প্ল্যান্টটো মৰি যাব আৰু যদিও হয় তাতে বহুত ধৰণৰ ডিজিজ টাইপ দেখা যাব। সো এই ফ্যাক্টৰবোৰ যেনেকুৱা, ফাৰ্স্ট অফ অল you have to mention the temperature. The temperature, কোনটো টেম্পারেচাৰত আমি এই প্ল্যান্টটো রিজেনারেশন কৰিব। কিছুমান প্ল্যান্ট হাই টেম্পারেচাৰত হয়, কিছুমান প্ল্যান্ট লো টেম্পারেচাৰত হয়। সো আমি টেম্পারেচার জানিলে গম পাম যে কোনটো টেম্পারেচাৰত আমি এই প্ল্যান্টটো কাল্টিভেশন কৰিব পাৰোঁ। Similarly, altitude, কিছুমান প্ল্যান্ট হাই altitude হয় লাইক টি, সিনকোনা। Similarly, কিছুমান প্ল্যান্ট আকৌ লো altitude হয়। সো আমি এইটোৰ বিষয়ে নলেজ পাব লাগিব যে either the drug is cultivated in low altitude or high altitude. Then rainfall or irrigation, যে এই প্ল্যান্টৰ কাল্টিভেশন কৰোতে আমি কিমানখিনি পানী ইউজ কৰিব লাগিব, কিমানখিনি পানী দিব লাগিব বা নেচাৰেলি কিমানখিনি পানী ইয়াত লাগিব, সেইটোৰ বিষয়ে আমাৰ নলেজ থাকিব লাগিব। তেতিয়াহে আমি ভালকে এটা প্ল্যান্ট কাল্টিভেট কৰিব পাৰিম, ৰিজেনাৰেশন কৰিব পাৰিম। ইয়াৰ লগতে আৰু কিছুমান পইণ্ট আছে, এইবোৰ হ'ল জেনাৰেল পইণ্ট, যোনকেইটা আমি জানিব লাগিব। তাৰ পাছত আমি কৰিব লগা টেষ্টটো হৈ আছে সয়েল কন্ডিশন, মাটিৰ কোৱালিটি কি হ'ব। আইদাৰ ইয়াতে ফাৰ্টিলাইজাৰ লাগিব পাৰে, দেন সয়েল pH কিমান হ'ব লাগিব সেইটো আমি জানিব লাগিব। as well as soil condition কেনেকুৱা টাইপৰ হ'ব লাগিব, সয়েলটো কিমানখিনি হেক্টৰত হেৰি কৰিব লাগিব, এইবোৰ আমি জানিব লাগিব। এই গোটেইবোৰ পইণ্ট আমি লিখিব লাগিব যে the plant is cultivated by maintaining the factors like temperature say 70 degrees Celsius, altitude say 1600 meter, rainfall say 1 with
In case of collection, you have to mind when the plant should be harvested or it should be taken to further processes. That should mention when it may be a summer season, like it may be a season, it may be a specific month, or it may be a week after the propagation of the cultivated plant. So you have to write when the part of the plant or the fruit drug is harvested. After that, whether the part of the fruit drug should be dried, whether it is dried in the sun or set dried or dried by artificial methods like tray dryer, vacuum dryer, spray dryer. In such a way, you have to write it is if the drug after harvesting it is dried, then how it is dried, you have to mention that point. After that, it is stored in which condition, which category of package, you have to write that, and it is then marketed for further use, either for it may be for regeneration of next plant or for the use of medicinal industries. So this is all about the point cultivation and collection. Now come to the another important point which must be included if you study a fruit drug, that is macroscopy. Macroscopy or macroscopical characteristics or organoleptic characteristics, all the meaning are same, which actually we see by our naked eyes is called as macroscopy. Now what we see of a fruit drug are like number one is color. We can see the color. Then order, smell of the fruit drug. Smell আমি লব পাৰো, এটো smell to macroscopic কৰে. Similarly, size and shape. These are the major point of macroscopy must be included. Other than this, যদি কিছুমান প্ল্যান্টৰ চাবা, দুটা প্ল্যান্ট যদি আমাৰ হাতত থাকে, দুটা প্ল্যান্ট দেখা প্ৰায় একে, আমি চিনি পাও কাৰণে হয়তো আইডেন্টিফাই কৰিব পাৰো। যদি কোনোবা মানুহে এই প্ল্যান্টটো চিনি নাপায়, কেনেকৈ আইডেন্টিফাই কৰিব? এইকেইটা গোটেইকেইটাৰে যদি একে থাকে, তেতিয়া এটা পইণ্ট আহি যায় এক্সট্ৰা ফিচাৰ। এক্সট্রা ফিচার কি ইনক্লুড করে, সে আমি পাত্র বা যিকোনো পার্ট অফ দ্য প্ল্যান্ট ড্রাগটো আমি হাতলে সুইছে একটু পাইছো চিনি পাৰি বা হাতলে চুলে পাত্র চিনি যায়, সো ইট ইজ ব্রেকেজ। দেন সিমিলারলি যেতিয়া আমাৰ পাত্র কাইটো নিচিনা থাকে থাকে, সেইটো আমাৰ এক্সট্ৰা ফিচার কৰে। যদি এনেকুৱা ক্যাৰেক্টাৰ আমি কিবা প্ল্যান্টৰ দেখা পাও, সো উই মাস্ট ইনক্লুড ইন দ্য সেকশন অফ এক্সট্রা ফিচার্স অফ macroscopy. That is also under macroscopy. So these are the points should be included in macroscopy. Now after macroscopy, one more point you have to study in case of fruit drug is microscopy. Now microscopy, you have to notice one thing, that under the point microscopy you have to draw the microscopical figure of the drug. So figure is must.
You have to draw the figure. It is mandatory. After that, you have to identify the various characters, various points of the figure. Now, what is the important thing you have to mention here? See, বেলেগ প্ল্যান্টৰ বেলেগ কিছুমান স্পেসিফিক পয়েন্টস থাকে, স্পেসিফিক কম্পোনেন্টস থাকে। সেইকেইটা আমি মাস্ট মেনশন কৰিব লাগিব। কিছুমান কমন থাকে, যোনকেইটা তুমি জেনাৰেলি থাকে, তাৰো উপৰি যোনটো আমাৰ স্পেসিফিক, সেই স্পেসিফিকটো আমি ইনক্লুড কৰিব লাগিব। দ্যাট ইজ মাস্ট। So this is where microscopy of a drug is studied. Now, next point after microscopy is chemical constituents. Chemical constituents or active constituents of the drug means আমি এই ড্রাগটোৰ পৰা কি chemical constituent কি active constituent কি components আমি পাও যোনটো আমাৰ ফার্দার মেডিসিনাল ইউজৰ কাৰণে ব্যৱহাৰ কৰা হয়। সো প্ৰতিটো প্লান্টৰ পৰা more than 6-7 components we can find, but we have to mention those points, those chemical constituents which actually majorly used for medicinal purposes, like from any drug, যিকোনো এটা ফুড ড্রাগে হার্ডলি 2টা পৰা 4টা বা 5টা লৈকে মেজৰ কম্পোনেন্ট কন্টেইন কৰে, যোনবোৰ আমি মেডিচিনাল ইউজৰ কাৰণে পঠাও বা আমি ফাৰ্দাৰ প্ৰসেস কৰো বা আমাৰ ভিতৰত যোনটো ফিজিওলজিক্যাল সিস্টেম আছে তাতে গৈ আমাৰ কাম কৰে। সেই কম্পোনেন্টস কেইটা আমি লিখিব লাগিব, মেজৰ কম্পোনেন্টস কেইটা। আৰু এটা বস্তু তোমালোকে মন কৰিব লাগিব, জাস্ট ইউ হ্যাভ টু নেম দ্য কম্পোনেন্টস এন্ড নাথিং এলস। জাস্ট নেম দ্য কম্পোনেন্টস লাইক quinine, synchronin. In such way, you have to write the name of the component only, and note one point that when you study of a good drug, you have to mention at least 4 components if you want to score in the exam. Then you have to write at least 4 components. Okay? Now come to the next point. Chemical test. This is also important, which actually help us to identify the drug properly. So chemical test also important as compared to other components of the crude drug, other key points whichever I have discussed. Similarly, chemical tests are also important. You have to write a chemical test either 1 or 2. You can তোমালোকৰ মানে দুটাৰ ওপৰত chemical test লিখিব নালাগে, এটা বা দুটা লিখিলে sufficient. After that, uses, which is also one of the main key point when you study the crude drugs. Uses of কি কৰিবা, uses তোমালোকে ট্রাই কৰিবা 4টা লৈকে uses কমসে কম লিখিব পাৰা ন। তাৰে ভিতৰত ফাৰ্স্ট দুটা লিখিলেও হৈ যাব। কি লিখিব লাগিব ইয়াতে, মেইন ইউজ। You have to maintain the main use of the crude drug. তোমালোকে এই মেইন ইউজটো স্টাডি কৰিব লাগিব। যদি এই মেইন ইউজ স্টাডি নকৰা বা মেইন ইউজ যদি তোমালোকে এক্সামত নিলিখা, বাকি ইউজ লিখাৰ কোনো ফাইদা নাই। সো এইটো লিখাৰ পাছতহে তোমালোকে নেক্সট
ভিডিঅ'লৈ যাবা যদি যাব নোৱাৰা মেইন লিখিলেও হৈ যাব নেক্সট তোমালোকে ষ্টাডি কৰিব লগা আছে adulterants or substitute যদি এই ফ্ৰুট ড্ৰাগৰ লগত আৰু বেলেগ কোনো ফ্ৰুট ড্ৰাগ মিক্স কৰি মাৰ্কেটিংৰ কাৰণে দিয়া হয় তেতিয়াহ'লে আমি এই পইণ্টবোৰ মেনশ্যন কৰিব লাগিব এই কি পইণ্ট কি পাৰ্ট আমি মিক্স কৰোঁ সেইকেইটা আমি মেনশ্যন কৰিব লাগিব এইটো ইম্পৰ্টেণ্ট হয় এইটো তোমালোকে এটা বা দুটা বা তিনিটা বা চাৰিটালৈকে আমি এডাল্টাৰ ইউজ কৰা হয় কিছুমান ড্ৰাগৰ কাৰণে চ' এইকেইটা তোমালোকে মেনশ্যন কৰিব লাগিব এইটো হ'ল আমাৰ টোটেল কি পইণ্টছ এটা ফ্ৰুট ড্ৰাগৰ বিষয়ে আমি কি পইণ্টছৰ ওপৰত গুৰুত্ব দিব লাগিব কি পইণ্টছ লিখিলে আমি ভাল স্ক'ৰ কৰিব পাৰিম চ' এইকেইটা পইণ্ট যদি তোমালোকে ষ্টাডি কৰা আমি ডেফিনেটলি ক'ব পাৰিম যে তোমালোকে এইটো হাই স্ক'ৰ কৰিব পাৰিবা এতিয়া আমি কি পইণ্টছ পালো এতিয়া জাষ্ট এটা সিম্পল ওভাৰভিউ চাওঁ ফাৰ্ষ্ট অফ অল ফ্ৰুট ড্ৰাগ ষ্টাডি কৰোঁতে কি কৰিব লাগিব আমি টাইটেল দিব লাগিব must title or person after title sequence synonyms after synonyms you have to write biological source and its family then cultivation and collection after that macroscopy then microscopy after that chemical constituents after that chemical tests after that uses and lastly adulterants or substitutes synonyms biological sources and family cultivation and collection macroscopy microscopy chemical constituents chemical test uses adulterants এইকেইটা কি পইণ্ট যদি আমি এটা কি ফ্ৰুট ড্ৰাগছৰ বিষয়ে ষ্টাডি কৰিব পাৰোঁ মই 100% চিয়ৰলি ক'ব পাৰিম যে তোমালোকে হাই স্ক'ৰ কৰিব পাৰিবা চ' আশা কৰোঁ তোমালোকে এইটো ক্লাছৰ পৰা বেনিফিটেড হ'বা তোমালোকে এইটো ক্লাছত শিকাই দিয়া ধৰণে কি পইণ্ট সেইটোৰ ওপৰত গুৰুত্ব দিবা আৰু তোমালোকৰ ফিউচাৰ ভাল হওক থেংক ইউ